তোমাৰ বাৰু এনেকুৱা হৈ আছে নেকি যে তুমি 1 মিনিটৰ মোটিভেশ্যনেল ভিডিঅ' চাই 1 ঘণ্টা পঢ়াৰ হলনি 1 ঘণ্টাৰ মোটিভেশ্যনেল ভিডিঅ' চাই 1 মিনিট পঢ়ি আছা তোমাৰ বাৰু এনেকুৱা হৈছে নেকি যে নবুজা টপিক এটা যেতিয়া ইউটিউবত সাৰ্চ কৰিছা বুজিবৰ বাবে তোমাৰ মুখৰ আগত 10খন থাম্বনেল আহি গৈছে বেষ্ট PYQ 30 মিনিটছত তুমি টপিকটো কমপ্লিট কৰা ডোন্ট স্কিপ দিস ভিডিঅ 100 বেষ্ট MCQs and finally you got confused আৰু এইখিনি ৰিসাৰ্চ কৰোতে ফাইন্ড আউট কৰোতে যে আসলতে তুমি কোনখিনি পঢ়িবা তোমাৰ পঢ়াৰ সময়খিনি শেষ হৈ গৈছে মেন্টাল টায়াৰ্ডনেস আহি গৈছে আৰু ফাইনালি কিতাপখন সামৰি তুমি শুই গৈছা আজিৰ তাৰিখত মই ভাবো এটো কেৱল তোমাৰ নহয় তোমাৰ দৰে বহুত ষ্টুডেন্টৰ সেম প্ৰবলেম আৰু এই প্ৰবলেমটোৰ গুৰিতে হৈছে ইনফৰমেশন ওভাৰলোডেড ইমানে বেছি ইনফৰমেশন ইমানে বেছি ৰিসোৰ্স যে সেইখিনি হেল্প কৰা হলনি তোমালোকৰ বাবে এটা গধুৰ বুজাৰ দৰে হৈ গৈছে তোমাক মই এটা এক্সাম্পল দিম সাপোজ এজন ভিখাৰী আছিল মানুহজনে দেখিলে যে তেওঁ ভুকত আছে ধুনিয়াকে ৰুটি দুখন দিলে সবজি অলপ দিলে খালে ভুক পলালে তো তাৰ হলনি যদি তেওঁ সেই ভিখাৰীজনক এখন 5 ষ্টাৰ ৰেষ্টুৰেণ্টত লৈ যায় আৰু বুফে আছে ইয়াত খাই লওক যি খাই এনেকে কয় তেওঁ খাব পাৰিবনে কনফিউজনত গুছি যাব মোক কোট লৈ আনিলে মই কেনেকে খাম ইয়াত কেনেকে খাই সো ঠিক তেনেদৰে যেতিয়া তোমালোকে পঢ়িবলৈ লৈ সেই 10টা ভিডিঅ'ৰ পিছত দৌৰি ফুৰা তেতিয়া তোমালোকৰ অৱস্থাটো তেনেকুৱাই হয় MCQ ভিডিঅ'ৰ সামনে তাৰ PYQ সলিউশনৰ সামনে মানে কি সামনে এজন ভাল স্কোৰ কৰিব খোজা ষ্টুডেন্টৰ ওচৰত কিতেও আনলিমিটেড ৰিসোৰ্স থকাটো মোৰ মতে প্ৰয়োজন নহয় বা নাথাকে ভাল স্কোৰ কৰিব বিচৰা এজন ষ্টুডেন্টৰ ওচৰত খুব লিমিটেড ৰিসোৰ্স থাকে আৰু সেই ৰিসোৰ্সখিনি ভালদৰে ব্যৱহাৰ কৰে আজিকালি তোমালোকৰ ওচৰত বহুতে বেছি ৰিসোৰ্স আৰু তোমালোকে কতো হেপি নহয় যদি তোমালোকে কিবা এটা টপিক ভালকে চাই এটা ভিডিঅ'ত সাপোজ বুজি পালা বা তুমি স্কুল বা কলেজত তুমি ভালকে টপিকটো অলৰেডি বুজি পালা তাৰ পিছত আকৌ তুমি সেই সেম টপিকৰ 10টা ভিডিঅ' চাবৰ কোনো প্ৰয়োজন নাই সাপোজ তুমি কিবা এটা চেপ্টাৰ মই ইউটিউব লাইভত পঢ়াই আছো জ্ঞানমটিশনত লাইভ চলি আছে তুমি চাই ৰাখিছা অলৰেডি হেতু টপিক বেলেগত আকৌ তুমি জ্ঞানমটিশনত লাইভ চলিছে বুলি ইয়াত আহি চাবৰ কি প্ৰয়োজন আছে এইখিনি কথা মই এজন টিচাৰ হিচাপে তোমালোকক কোৱাটো বহুত প্ৰয়োজন কিয়নো সেই তোমাৰ সময়খিনিয়ে মোৰ ভিউজ বঢ়াব ভিডিঅ'টোত ভিউজৰ টাইমিং বঢ়াব বাট সেই সময়খিনি তোমাৰ বহুত নষ্ট কৰিব সেই 1 ঘণ্টা সময়টো তুমি বেলেগ এটা টপিকত দিয়া কিয়নো তুমি হেতু টপিক অলৰেডি বুজি ৰাখিছা সো এবাৰ বুজা টপিকটো বেলেগ চেনেলত ঘুৰি ফুৰি তাত কমেন্ট কৰি তুমি আকৌ তোমাৰ টাইম পাস কৰিব মোৰ মতে কোনো প্ৰয়োজন নাই তুমি এজন এনেকুৱা টিচাৰ বাছি লোৱা তোমাৰ বাবে যাৰ গাইডেন্সখিনি তোমাৰ ভাল লাগে যি বুজালে তুমি একেবাৰতে বস্তুবিলাক বুজি পোৱা আৰু যদি বুজি পাইছা তাৰ পিছত তুমি ৰৈ দিয়া হিমানতে আজিৰ পৰা 10 বছৰ মানৰ আগতে যদি তোমালোকে ভাবা এজন ভাল টিচাৰৰ লগত এখন ভাল টেক্সট বুকেৰে হৈতে এটা সিঙ্গল ক্লাছ নোটেৰে হৈতে ষ্টুডেন্টে পঢ়া শুনা কৰিছে আৰু ইমান ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেছন এবিলাকো নাছিল আজিকালি বহুত হৈ গৈছে কিয় হৈ গৈছে স্যাৰ এনেকুৱা ষ্ট্ৰেটেজি কক সায়েন্সত ভাল ৰিজাল্ট কৰিবৰ কাৰণে এনেকুৱা ষ্ট্ৰেটেজি কক ফিজিক্সত ভাল মাৰ্কস পাবৰ কাৰণে সো যেতিয়ালৈকে এটা ৰাস্তাত তুমি নিজে খোজ নাকাঢ়া তোমাক বেলেগে জুনে যি তাত নকক লাগে তুমি সেই ৰাস্তাটোত কেনেকৈ খোজ কাঢ়িব লাগে কেতিয়াও নিশিকিবা আৰম্ভটো কৰা তেতিয়া তুমি নিজে গম পাবা ৰাস্তাটোত কেনেকৈ খোজ কাঢ়িব লাগে সো এটা নতুন কোৰ্স তোমালোকে পঢ়িবলৈ আহিছা নতুন এটা ক্লাছত নতুন কিছুমান টপিকস পঢ়িবলৈ পাইছা সিলেবাসখনৰ হৈতে সো সেই টপিকবিলাক তোমালোকে লাহে লাহে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিবা তুমি নিজে গম পাবা যে কি ষ্ট্ৰেটেজি হয় নিজৰ ষ্ট্ৰেটেজি নিজে লগাব পাৰিবা আছে কিছুমান কেনেকে ধৰণে এটা টপিক আমি কমপ্লিট কৰিলে পৰীক্ষাৰ সময়ত পাহৰি নাযাওঁ কেনেকে ৰিভিজন কৰিব লাগে আছে কিন্তু সেই বুলি সদায় তুমি ডিপেন্ডেন্ট হৈ থাকি পঢ়াটো ভাল কথা নহয় যে সদায় পঢ়া টেবুলত বহি মই ষ্ট্ৰেটেজিখিনিলৈ ঘূৰি যাওঁ তেতিয়া তুমি পঢ়িবানো কেতিয়া লাৰ্নিংটো এটা প্ৰসেস হয় ইয়াক এনজয় কৰিবলৈ শিকা তুমি সৰুতে যেতিয়া খোজ কাঢ়িছিলা এখোজ দিয়াৰ পিছত পিছৰ খোজ দিওঁতে হয়তো পৰি গৈছিলা আৰু মায়ে এনেকে হাত চাপৰি বজাই কৈছিলে পাৰিবা হন্তু আহা আৰু তুমি হাঁহি আকৌ খোজকাঢ়ি মাৰ ওচৰলৈ খোজকাঢ়ি গৈছিলা তুমি জয়ফুলি তুমি এনজয় কৰিছিলা ন সেই মোমেন্টটো তেনেকে তুমি এনজয় কৰা একদম ফ্ৰী মাইণ্ডত পঢ়া ষ্ট্ৰেছফুল মাইণ্ড এটা লৈ কেতিয়াও নতুন এটা কনসেপ্ট শিকিব নোৱাৰা ৰিলেক্সিং মোডতহে পঢ়িব পাৰিবা এটা বস্তু মনত ৰাখিবা এই যে ভিৰটো কনফিউজনত আহি যোৱা সেই ষ্টুডেন্টখিনিৰ ভিৰটোৰ পৰা তুমি নিজকে বেলেগ কৰিব তেতিয়া পাৰিবা যেতিয়া তোমাৰ এটা স্কিল আহিব লাগতিয়াল বস্তুখিনি নিজৰ ওচৰত ৰাখি অলাগতিয়াল বস্তুখিনি বাদ দিব পৰাটো এটা স্কিল আৰু তুমি সেই স্কিলটো এটা এপ্লাই কৰিবলৈ জানিব লাগিব তুমি বাছি উলিওৱা যে কোনজন টিচাৰৰ পৰা পঢ়ি তুমি ভাল পোৱা NCERT টেক্সট বুকখনটো পঢ়িবই লাগিব
তাৰপিছত যদি তুমি পঢ়িব বিচাৰিছা তুমি বাছি উলিওৱা যে তুমি কোনখন ৰেফাৰেন্স বুক পঢ়িবা আৰু তাৰপিছত তুমি তাক শিকা তাক প্ৰেক্টিচ কৰা আৰু এই গোটেই প্ৰচেছটো তুমি ৰিপিট কৰি থাকা আজিৰ দিনটোত কি পঢ়িবা ইমান ভাবি থাকিবৰ প্ৰয়োজন নাই তুমি স্কুল কলেজ গৈছা স্কুল কলেজত টিচাৰে পঢ়াইছে কোচিঙত কৰবাত পঢ়ি আছা তাত পঢ়াইছে তাততো টিচাৰজনে একেদিনতে গোটেই কিতাপখন পঢ়াই দিয়া নাই গোটেই চেপ্টাৰটো পঢ়াই দিয়া নাই কোনোবা এটা চেপ্টাৰ স্পেচিফিক কেইটামান টপিকহে পঢ়াইছে সো তুমি আজিৰ দিনটোত সেই টপিক কিটা কমপ্লিট কৰিলে হৈ গ'ল আৰু আজি পঢ়া বস্তুটো যদি আজিয়ে পঢ়া তোমাৰ খুব কম টাইমত ৰিভিজন হৈ যায় গতিকে তুমি আজিনো কি পঢ়িবা সেইখিনি তোমাৰ মুখৰ আগত বেলেগকে নাই হেভাগে ওলাই আছে একাডেমিক ক্যালেন্ডাৰ এখন আছে সেইখনৰ মতে তোমালোকক স্কুল কলেজত পঢ়াইছে কোচিঙত পঢ়াইছে তাৰপিছত তোমালোকে আজিৰ দিনটোত যিখিনি পঢ়ালে সেইখিনি যদি কমপ্লিট কৰি ৰাখা তো নেক্সট ডে নতুন এটা টপিক পঢ়িবৰ কাৰণে তুমি একদম ফ্ৰেছ মাইণ্ডত যাব পাৰিবা যে এইখিনি মই জনা আছে তেতিয়া তোমাৰ বেছি আগ্ৰহ লাগিব নতুন এটা বস্তু শিকিবৰ কাৰণে নহলে তুমি জমা কৰি যিমানে থৈ যাবা সিমানে বাৰ্ডেন হৈ যাব পঢ়াৰ টেবুলত 10খন কিতাপ ৰাখি এখনো ভালকে নপঢ়াতকে তুমি 10খন কিতাপৰ ঠাইত এখন কিতাপ ৰাখি তাক তুমি 10 বাৰ ভালকে পঢ়া সেইটো তোমাৰ কাৰণে ভাল নহলে তোমাৰ গোটেই জীৱনটো স্ক্ৰল কৰি থাকোতে যাব এনেকে ধৰণে ষ্টপ স্ক্ৰলিং ষ্টাৰ্ট লাৰ্নিং ধন্যবাদ